এইফালে দেখিছেনে আজি এয়া বনৰীয়া পাচলি তুলিলোঁ। বাৰীত ইমান ধুনীয়া ধুনীয়াকৈ হৈ আছে নহয়। এইবিলাক হাতী খুতৰীয়া, মইচাঠাৰি, চাঙৈ টেঙা, অনেক ধৰণৰ পাচলি। এয়া দেখিছেনে মইচাঠাৰি, তাৰ লগতে এইফালে হৈ গ'ল লাই পাত, আৰু এইবিধৰ নামটো বাৰু নাজানো। আৰু এয়া দেখিছে নহয় মইচা শাক, তাৰ লগতে হাতী খুতৰীয়া বুলিও কয় এইবিধক। এই গোটেইখিনি আজি একে ধুনীয়াকৈ বিলাহী আৰু আলু দি বনাম বুলি ভাবিছোঁ। তাৰ লগতে এইফালে আম টেঙা দেখিছেনে, বাৰীতে সৰিছিলে, মানে বতাহে আৰু কৈছোঁ নহয়। আমখিনি ধোৱা নাই কিন্তু দেই, মই জাষ্ট এনেকৈ আনি থৈছোঁ। যেতিয়া কাটিম তেতিয়া ধুই ল'ম। দেখিছে কিমান যে ডাঙৰ আম, পকিলে যে কিমান ভাল লাগিলহেঁতেন। ইমান দেখিছে লেতেৰাও হৈ আছে, মই মানে ধোৱাই নাই। এয়া বালি মাটি যে লাগি আছে, মই ধুম মানে যেতিয়া ধৰক কাটিম তেতিয়াহে ধুম। এতিয়া বাৰু ধুবলৈ সময় পোৱা নাই, মানে ভাত বনাই আছোঁ। আজি পাচলিকেইটা ধুনীয়াকৈ তুলি ল'লোঁ। কিমান ভাল লগা দেখিছে। পাচলি এতিয়া খাবলৈ বৰ সোৱাদ হয়, কিয় মানে একদম কোমল হৈ থাকে যে, এতিয়া কোমল কোমল ওলায়, সেইকাৰণে বিৰাট সোৱাদ হয়। ক'ব নালাগে আৰু বন পাচলি যে কিমান উপকাৰিতা আছে সকলোৱে জানে। গতিকে ময়ো এয়া, আমি মালভোগ বন বুলি কওঁ, কি বুলি কয় আপোনালোকে জনাব। বহুত ভাল পাওঁ পাচলি, গতিকে মই আকৌ এইবিলাক মানে খোৱাতকৈ মানে মই বুটলি পেলাই বেছি ভাল পাওঁ। এয়া মইচাঠাৰি, গতিকে আজি এনেকৈ বনাম বুলি ভাবিছোঁ। ভাত অলৰেডি বনাই আছোঁ। তাৰ লগতে এইফালে ভোল পৰিছোঁ, আপোনালোকে দেখিছে। এইটো বাৰু চিনি পাইছেনে বন্ধু বান্ধৱীসকল? এইটো কি বস্তু, কোনে কোনে ভাল পায়? এইটো দেখিছেনে? এইটো হৈ গ'ল জহা তৰৈ। জহা ভোল বুলিও কওঁ, বহুতে ভোল বুলিও কয়, মই আকৌ তৰৈ বুলিয়ে কওঁ বেছিকৈ। এই বস্তুটো আকৌ মোৰ বহুত প্ৰিয়। একে ক'লোঁ আৰু এই বস্তুটোৰ লগত যদি আপুনি কেঁচা তেল অকণ হয় নহয়,